এই 15 বছৰত চৰকাৰী ঘৰতকৈ নেতাবিলাকৰ ঘৰটো বেছি ডাঙৰ হৈ গ'ল। এতিয়া বিজেপিৰ মানে চৰকাৰত নেতাৰ ঘৰতকৈ চৰকাৰী ঘৰ বেছি হ'ব, ৰাজহুৱা ঘৰ বেছি হ'ব, ৰাজহুৱা ঘৰ বেছি ডাঙৰ হ'ব, ৰাজহুৱা ঘৰ বেছি আপোনাৰ মানে পৰিষ্কাৰ হ'ব। তেওঁলোকে এনডিবিৰ কেছটো সমাধান কৰিম বুলি কেইজনমান এনডিবিৰ ল'ৰাৰ লগত লৈ ফুৰি আছে। কিন্তু কেনেকৈ তেওঁলোকে এতিয়া এনডিবিৰ কেছটো সেটেল কৰিব? এইটোতো ষ্টেট গভৰ্ণমেণ্টেহে কৰিব। ৰাইজে আমি চেঞ্জ কৰিব লাগিব। মই আজি আমাৰ BPFক চেঞ্জ কৰাৰ কাৰণে চেষ্টা কৰি কৰি বিফল হয় নিজে মই নিজকে চেঞ্জ কৰি ল'লোঁ যে সেইটোৰ দ্বাৰা জীৱনত একো নহয়। কালি পৰহি হাগ্ৰামা ডাঙৰীয়াৰ চৰকাৰ আহিব, যিবিলাক পইচা এতিয়া ধাৰ লৈছে তেওঁলোকে 600 কোটি টকাৰ ঠিকা দিব, সাধাৰণ মানুহৰ একো নহ'ব। স্পষ্ট কথা। আজি ইমান বছৰ কাম কৰাৰ পিছত তেওঁলোকে না ঠিকা পায়, না আঁচনি পায়, ইভেন চাকৰি এটা ল'ব লাগিলেও তেওঁলোকে পইচা দিবলগীয়া হয়। গতিকে পাৰ্টি কৰি তেওঁলোকৰ কোনো লাভ হোৱা নাই। তো এই মানুহখিনি মোহভংগ হৈছে, কিন্তু বিকল্প নাছিলে। ধৰণৰ খেলি মেলি হোৱাৰ কাৰণে গ্ৰাছৰুট লেভেলত, গাঁও লেভেলত মানুহবিলাকৰ মানে সমাজ মানে লেভেলত কোনো আঁচনি গৈ নাপালে। দুই এটা দলং হৈছে, দুই এটা ডাঙৰ ক'ৰবাত ঘৰ হৈছে, তাৰ বাদে একো হোৱা নাই। আজি এনেকুৱা হৈ গ'ল, আমাৰ লাজ কৰিবলগীয়াটো এই 15 বছৰত চৰকাৰী ঘৰতকৈ নেতাবিলাকৰ ঘৰটো বেছি ডাঙৰ হৈ গ'ল। চৰকাৰী ঘৰতকৈ নেতাবিলাকৰ ঘৰটো বেছি সুন্দৰ হৈ গ'ল। মানে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন। সেইকাৰণে এইবাৰ বিজেপিয়ে যিহেতু কৈছে, এতিয়া বিজেপিৰ মানে চৰকাৰত নেতাৰ ঘৰতকৈ চৰকাৰী ঘৰ বেছি হ'ব, ৰাজহুৱা ঘৰ বেছি হ'ব, ৰাজহুৱা ঘৰ বেছি ডাঙৰ হ'ব, ৰাজহুৱা ঘৰ বেছি আপোনাৰ মানে পৰিষ্কাৰ হ'ব। কৃষকে কিবা এটা পাব লাগিব। যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে 2022 চনত 75 বছৰ ভাৰতৰ স্বাধীনতা মানে সম্পূৰ্ণ হ'ব, অৰ্থাৎ প্ৰত্যেকজন মানুহে থাকিবলৈ ঘৰ পাব লাগিব। আজি মানে 20-30% হৈছে, 70% হোৱা নাই। 22 চন হ'বলৈ 2 বছৰ আছে। এইবিলাক ভিডিঅ' মাতি আনি পেলাই কিয় সেইটো হোৱা নাই এইটো নুসুধিলে। আজি প্ৰত্যেকজন ঘৰত শুদ্ধ খোৱা পানী ব্যৱস্থাৰ কাৰণে চৰকাৰী ব্যৱস্থা লৈছে। 2022ত ঘৰত টেপ হ'ব লাগে, পানীৰ টেপ। আজি ক'ত আছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং? কেতিয়াওতো ৰিভিউ কৰা নাই। কোকৰাঝাৰ টাউনতো পাব্লিক হেল্থৰ ডাঙৰ টেংকি আছে, কেতিয়াবা সেইটো যি ভাঙি যে মানুহে মৰিব, কিন্তু এক টুপু পানী খাব নাপাব। কি এইটো ইনকুৱাৰী কৰিব নালাগে? বহুত কথা আছে যিটো মানুহে বুজি পোৱা নাই। যে আজি মানে BTC আৰু বেছি দিন নাই কলাপছ হৈ যাব। 3000 কোটি টকা আপোনাৰ এডভান্স কৰি লাইবিলিটি কৰি থৈ দিছে, আৰু এতিয়া বেছিহে বাঢ়ি আছে। 3000 কোটি টকা যদি আমি পৰিশোধ কৰিব লাগে, আমাক লাগিব তোমাৰ মানে 5-6 বছৰ। আৰু 5-6 বছৰ যদি অকল 3000 কোটি টকা পৰিশোধ কৰে, নতুন আঁচনি ল'ব নোৱাৰে। আৰু নতুন আঁচনি নহ'লে ডেভেলপমেণ্টো নহয়, মানুহক এমপ্লয়মেণ্টো দিব নোৱাৰে। এইবিলাক কথাটো মানুহ ভাবাই নাই। আমাৰ BPFৰ লিডাৰবিলাককে সোধক না, কেইজনমান মানুহে চব পাইছে। এতিয়া XBLT লৈ ফুৰি আছে। XBLT নেতা কেইটামানৰতো বিল্ডিং হ'ল, ঘূৰি ফুৰা XBLT বিলাকৰ কি হ'ল? এতিয়া যাতে তাতে মাৰামাৰি কৰি পেলাই ব্যক্তিগত কেছ হৈছে। মই বহুতোকে লগ পাইছোঁ। এই কেছত কোৰ্টত যাবৰ কাৰণেও কিন্তু তেওঁলোকৰ হাতত উকিলক মানে পইচা দিবলৈ পইচা নাই। কিন্তু সেইটো সময়ত ডাঙৰ ডাঙৰ কথা কৈ পেলাই ইলেকশ্যনত মাৰামাৰি কৰি পেলাই কেছটো কৰাইছিল। আজি NDBৰ কেছ, তেওঁলোকে মানে চৰকাৰৰ লগত অলৰেডি ক্লেছ হৈ গ'ল, কিন্তু তেওঁলোকে NDBৰ কেছটো সমাধান কৰিম বুলি কেইজনমান NDBৰ ল'ৰাৰ লগত লৈ ফুৰি আছে। কিন্তু কেনেকৈ তেওঁলোকে এতিয়া NDBৰ কেছটো সেটেল কৰিব? এইটোতো ষ্টেট গভৰ্ণমেণ্টেহে কৰিব। এতিয়া নেক্সট বিধানসভা ইলেকশ্যন আহিব, আৰু গোটেই যিবিলাক কেছ আছে NDB বুলি নহয়, চবকে ৱাৰেণ্ট দিব আৰু জেলত ভৰাই থৈ দিব। গতিকে কালি পৰহিতো মানুহৰ জীৱন বৰবাদহে কৰিব। তো এইবিলাক কথা, আৰু যাৰ কাৰণে মই আজি বিচাৰিছোঁ যে BTCৰ জনগণক মানে ভালৰ কাৰণে আমি চবে নিজে দায়িত্ব ল'ব লাগিব। ইয়াৰ চেঞ্জ কোনো নেতাই চেঞ্জ নকৰে, কোনো নেতাক আমি চেঞ্জ কৰিব নোৱাৰোঁ। তেখেতৰ অহাকালি ইয়াত কোকৰাঝাৰ পাৰ্টি অফিচত মানে সোমাব অহাকালি, আৰু ইয়াতে আমাৰ কি কয় ইয়াতে আহি পালে আপোনাৰ মানে ইলেকশ্যনৰ মেনিফেষ্টোটো ইয়াত আমাৰ ইনগ্ৰেশ্যন হ'ব অহাকালি। এতিয়া প্ৰিপেয়াৰ হৈ আছে। তাৰপিছত চেৰপাংগুৰি দতমা সমষ্টিৰ কাৰণে এটা ৰাজহুৱা মিটিঙত তেখেতে এড্ৰেছ কৰিব। দাদা, আপোনাৰ হাগ্ৰামা মহিলাৰ BTR ইকৰৰ পিছত তেনেকুৱা দ্বন্দ্ব লাগিছে অনুমান কৰা যায় নেকি? তেনেকুৱা একো দ্বন্দ্ব নাই, তেনেকুৱা একো দ্বন্দ্ব নাই। তেনেকুৱা মানে ভিতৰুৱাকৈ তেওঁলোকক মই সেইবিলাক কথা বাৰে বাৰে আগৰ পৰা কৈ আহি আছিলে যে ৰাইজে আমাক 3বাৰ চৰকাৰ কৰিলে, আন্দোলন কৰিছিল, নেতা আছিলতো বেলেগ কথা। কিন্তু যেতিয়া ৰাইজে ভোটদান দি ফালে এই অঞ্চলৰ উন্নয়নৰ কাৰণে এটা আশা কৰিছিল, সেইটো আমি কৰি দিব লাগে। আৰু যিটো বস্তু আমাৰ BPF দলত মানে সদায় কোনো গুৰুত্ব দিয়া নহ'ল, যে ঘণ্টাই ঘণ্টা ঘৰৰ ভিতৰত কথা পাতে, অফিচৰ ভিতৰত কথা পাতে, আৰু ৰাইজে বাহিৰত থাকে। ইয়াৰ পিছত ইমাৰ্জেঞ্চি বোলে তেখেতৰ মানুহবিলাক দাৰোৱানবিলাক কাকো সোমাবলৈ নিদিয়ে।
লাষ্টত ওলাই অহাটো দেখে ঠিকাদাৰহে, বাকী কোনো মানুহ নাই। মাষ্টৰ প্ৰফেচাৰ বাহিৰত বহি থাকিব লাগে। তেনেকুৱা ধৰণৰ বহুত বিষয় আছে য'ত এপইণ্টমেণ্টৰ ছিষ্টেম নাই, লগ পোৱাৰ ছিষ্টেম নাই। কেতিয়াবা হোটেলত, কেতিয়াবা দোকানত, কেতিয়াবা হস্পিটেল, কেতিয়াবা ৰেষ্টুৰেণ্ট, কেতিয়াবা ক্ৰেচাৰত, কেতিয়াবা বিটুমিনত, কেতিয়াবা শিলিগুৰিত, মানে বহুত বস্তু যিটো মই একমত হ'ব নোৱাৰোঁ এজন মানে কি কয় কাউন্সিলৰ হেড হিচাপে জনগণক ইমানখিনি শাস্তি দিব নাপায়। তো এইবিলাক দ্বন্দ্বটো আমাৰ আছিলে ভিতৰুৱাকৈ। লাষ্টত হৈছে যে বড়ো কছাৰী অট'নমাছ কাউন্সিল যিটো হ'বলগীয়া আছিলে BTCৰ বাহিৰত, আৰু এইটো আমাৰ BPFৰ এজেণ্ডা আছিলে, কাৰণ সেইটো লৈ ফালে BTCৰ বাহিৰৰ বড়োবিলাকে BPF দলৰ লগত থাকিছিল, আৰু সেইটোৰ দ্বাৰা আমি BJPৰ দিনত, কংগ্ৰেছ দিনত আমি পলিটিকেল বাৰ্গেনিং কৰি ফালে আমি তিনিটা মন্ত্ৰী পাবলৈ সক্ষম হৈছিল। BTCৰ 12জন MLA ৰ কাৰণে আমি মন্ত্ৰী পোৱা নাই, তিনিটা আমি BTCৰ বাহিৰত। যোৱাবাৰ আমি BJPৰ এই চৰকাৰৰ সময়ত BJPৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰোঁতে এই গোটেইবিলাক তেওঁলোকৰ ভোটটো BJP পাব বুলি 1000 কোটি টকা আমি পেকেজ লৈছিলোঁ। 1 কোটি টকা BTCৰ বাহিৰত আমি কাকো দিয়া নাছিলোঁ, তেওঁলোকৰ কাৰণে 1000 কোটি। আৰু সিহঁতৰ মাত্ৰ এটাই ইছ্যু আছিলে যে তাত অন্যান্য ট্ৰাইবেলৰ নিচিনাকৈ এটা অট'নমাছ কাউন্সিল হ'ব লাগে। গভমেণ্ট এছুৰেঞ্চ দিছিলে, আৰু এইবাৰ গভমেণ্টে সমস্ত ঠিক ঠাক কৰি ক্ষমতা পৰি মৰাণ মটকৰ লগত 31 আগষ্টত যিটো ছেছন হৈছিলে সেইটোত এই বিলটো পাছ কৰিব লাগিছিল। আৰু তেতিয়া হাগ্ৰামা মহী ডাঙৰীয়া, চন্দন ব্ৰহ্ম, প্ৰমীলা বাইদেউ তেখেতসকলে এই বিলটো বিৰোধিতা কৰিলে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো পধ্যে এই বিল আনিব নোৱাৰে বুলি ক'লে। যেতিয়া BPFে অন্যৰ মানে বাধা দিয়া, অন্যক ক্ষতি কৰা কাম কৰিবলৈ ল'লে, তেতিয়া আৰু ইয়াত মত নাই, মুকলিভাৱে। আৰু সেইটোৰ কাৰণেহে মই BPF দলৰ পৰা আঁতৰি আহিছোঁ। মোৰ কোনো ব্যক্তিগত সংঘাত নাই, আজিও মোৰ সংঘাত নাই, কিন্তু মোক যিটো কৈছে সেইটোহে মই উত্তৰ দিছোঁ। আজি যিখিনি কথা মই ক'বলৈ বাধ্য হৈছোঁ, মোক কিবা কৈছে মই ইয়াৰ উত্তৰটো দিবলগীয়া হৈছে। যিমানে ক'ব ইয়াৰ উত্তৰটো মই দি যাই থাকিম। যিহেতু মানে ৰাষ্ট্ৰীয় ৰাজনীতিবিলাক, অন্যান্য ৰাজনীতিবিলাক BTCত আহি ফালে দায়িত্ব ল'বলৈ আগবাঢ়া নাছিলে। প্ৰথমবাৰ BJPয়ে BTCৰ ৰাইজৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে, আৰু সেইটোকে বিকল্প হিচাপে এতিয়া সকলোৱে ল'ব ধৰিছে। 26টা চিটিৰ ভিতৰত কিমান আশা কৰে? আমাৰ 27টা, এটা ইণ্ডিপেণ্ডেণ্ট আছে, আৰু বহুতটা এতিয়া আহিব খুজিছে। মই আজিৰ দিনটোত যিটো দেখোঁ যে BJPয়ে এবছলিউট মেজৰিটি পাব লাগে, মানে যিটো সময় আছে। আৰু আজিৰ দিনটোত আমাৰ কি কয় 14-15টা প্ৰায় ক্লিয়াৰেই হৈ গ'ল, আৰু বাকী ছিটখিনি এতিয়া লাহে লাহে ভাল হৈ আহিব। গতিকে মই ভাবোঁ যিহেতু কোকৰাঝাৰত ছাপ'জ 10 তাৰিখতহে, গতিকে 7 তাৰিখলৈকে কি কয় 8 তাৰিখলৈকে আমাৰ কেম্পেইন আছে। গতিকে 8 তাৰিখলৈকে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বহুত চেঞ্জ হ'ব, আৰু ওদালগুৰিত আপোনাৰ 30 তাৰিখ মানতে বাক্সা ওদালগুৰিত গোটেই পৰিৱৰ্তন হৈ যাব। এটা অভিযোগ উঠিছে, সেইটো BPF বিধাৰ পৰা কৈছে যে EPPL আৰু BJPৰ মাজত বুজাবুজি আছে, কিন্তু আপুনি ইলেকশ্যনৰ ক্ষেত্ৰত কোনো বুজাবুজি নাই। ইলেকশ্যন জিকাৰ পিছত মানে দেখা যাব চবৰ লগতে কি হয়, আৰু BJPয়ে যদি এবছলিউট পায় তেতিয়া BJPৰ লগত কোনি থাকে নাথাকে সেইটো পিছত দেখা যাব। সেইটোতো এতিয়া ইলেকশ্যনত চবৰে নিজৰ কেণ্ডিডেট আছে। গতিকে নিজৰ কেণ্ডিডেট হিচাপে প্ৰত্যেকটা দলে নিজৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ কাৰণে কাম কৰিছে, আৰু আমাৰ BJP দলৰ পৰা BJP প্ৰাৰ্থীক 100% জিকাৰ কাৰণে আজি কাম কৰি আছে। এই ক্ষেত্ৰত কোনো বুজা পৰা নাই। এইটো স্বাভাৱিক, মানুহে ক'ব পাৰে যিহেতু মই BPF দল সলনি কৰিছোঁ, কিন্তু ইয়াতো মানে আপোনাৰ চিপৰ লোভ বা লবি বা তেনেকুৱা ধৰণৰ কোনো প্ৰশ্ন নাহে। আৰু এইবিলাকৰ ক্ষেত্ৰত মই যিয়ে ক্লিয়াৰিফিকেশ্যন নিদিয়ক মানুহেনো কিয় বিশ্বাস কৰিব। গতিকে মানুহৰ কোনোবা মানে কি কয় ক্ষতি হ'বৰ কাৰণে মোক ব্লেম দিবলৈ সেইবিলাক কৈছে। মোৰ উদ্দেশ্যটো হ'ল BTCত এটা গুড গভৰ্নেন্স, ভাল এটা প্ৰশাসন, আৰু BTCত যিবিলাক পুঁজি সেইটো যাতে ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যি ধৰণৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে BTC গঠন কৰি দি ফালে BTCৰ ৰাইজৰ উন্নয়ন কৰি লোৱাৰ কাৰণে কৰ্তৃত্ব প্ৰদান কৰিলে, সেয়া যেন আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ, আৰু ৰাইজৰ আমি উন্নতি কৰিব পাৰোঁ। মোৰ সেইটোৱে কথা। বাকী মই শিৱ হয় নহয় সেইটোৰ লগত কিয়, হাগ্ৰামা যদি 3বাৰ শিৱ হ'ব পাৰে, কোনোবা শিৱত আপত্তি থাকিব কিয় লাগে? চন্দন ব্ৰহ্ম যদি 3বাৰ মন্ত্ৰী হ'ব লাগে, প্ৰমীলা বাইদেউ যদি 2বাৰ মন্ত্ৰী হ'ব লাগে, বাৰে যদি MLA হৈ থাকিব লাগে, যে কোনোবা দলত গৈ ফালে যদি কিবা হয় শিৱ হয়, তাততো ক'বলগীয়া কি আছে? ৰাজনীতিটো সেনেকুৱা হৈ থাকে, তেওঁলোকে হৈ থাকিব লাগে নেকি? তেওঁলোকৰ আকৌ ঘৰ বাৰী হৈ থাকিব লাগে নেকি? তেওঁলোকৰ গাড়ী ঘোঁৰা হৈ থাকিব লাগে নেকি? আমাৰ সাংবাদিকবিলাকৰ কি একো হ'বলগীয়া নাই? তেওঁলোকৰ আঁচনিত থাকিবলগীয়া নাই? তেওঁলোকৰ কিবা এটা ডেভেলপমেণ্ট এই সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁলোকক ভাল এটা সুযোগ তেওঁলোকে সাংবাদিকতা কৰিব, আৰু সেই সাংবাদিকতাৰ দ্বাৰাই
তেওঁলোকৰ জীৱনটো নিৰূপণ হ'ব। এই পলিচিটোতো চৰকাৰত থাকিব লাগিব। প্ৰত্যেকটা জাতি জনগোষ্ঠী, প্ৰত্যেকটা ব্যক্তি, প্ৰত্যেকটা যুৱ সমাজ, অকল নেতাৰ ঘৰ হৈ থাকিলে নহ'ব নহয়, নেতাই চবকে পইচা খুৱাই থাকিলে নহ'ব নহয়, ৰজাৰ নিচিনা। এইটোতো ৰাইজৰ পইচা, গতিকে ৰাইজৰ আমি উন্নয়ন কৰিব লাগে। এটা আপোনাৰ আমাৰ নেতাবিলাকৰ ঘৰৰ দ্বাৰা কিন্তু 100জন 200জন মানুহৰ ঘৰ বনাব পাৰে। হাগ্ৰামা মহিলাৰে কৈছে কিন্তু পাহাৰত কাছৰ কণী বিচৰাৰ দৰে হ'ব। ইয়াত পাহাৰৰ কাছ কণী বিচৰাটো মানুহৰ কাৰণে। চাওক, মই পাহাৰৰ কাছ বিচাৰিব গৈছোঁ মানুহৰ কাৰণে, মানুহৰ কাৰণে। তেওঁ ইয়াত থাকিতো মানুহৰ বস্তু খাই আছে না, সেইটোতো বেছি বেয়া, বুজি পালে? ইয়াত থাকি গোটেই খাই চব চেছ কৰিলে, সেইটোতো বেছি বেয়া। আপোনাক মই সেইটোৱে কৈছোঁ, কোকৰাঝাৰৰ চৰকাৰী বিল্ডিং কিমান আৰু নেতাৰ বিল্ডিং কিমান। গতিকে চাওক, তেওঁলোকে বেপাৰ কৰিছে, বেপাৰ কৰক, মই তেওঁলোকৰ কোনো আপত্তি নাই। মানুহৰ জীৱনক লৈ পেলাই খেলা কৰিব নোৱাৰে। তেওঁলোকে বেপাৰত সোমাইছে, এই বেপাৰটো ধুনীয়াকৈ কৰক আৰু ৰাইজক সেৱা কৰাৰ দায়িত্ব যিসকলে ভালদৰে ৰাজনীতি কৰি সমাজ সেৱা কৰিব খুজিছে তেওঁলোকে সুযোগ দিয়ক। তেওঁলোকৰ আৰু টাইম নাই। আপুনি কোনটোৰ হিচাপ ল'ব? হস্পিটেলৰ হিচাপ, আপোনাৰ হোটেলৰ হিচাপ, ৰেষ্টুৰেণ্টৰ হিচাপ, তেল ডিপুৰ হিচাপ, ক্ৰেচাৰৰ হিচাপ, আপোনাৰ মানে বিটুমিনৰ হিচাপ, ক'ৰবাত ৰিজৰ্টৰ হিচাপ, এইটো হিচাপ কৰোঁতে BTCৰ আইন কানুন, BTCৰ আঁচনি ক'ত কি হৈছে কি হোৱা নাই, কেতিয়া টাইম পাব? গতিকে তেওঁলোকে ব্যৱসায়ত যাওক, মোৰ কোনো আপত্তি নাই। নাই চাওক, BPFৰ সমস্যাটো হৈছে কি, আপোনাৰ BPF দলত মই নিজে আছিলোঁ। ৰাইজৰ মানে লগত সম্পৰ্ক থকা কোনো সমস্যাক লৈ কোনো এটা পৰিকল্পনা নাই। এটাতো ৰাইজৰ কাৰণে উন্নয়নমূলক যিবিলাক আঁচনি ল'ব লাগে তেনেকুৱা ধৰণৰ BPF দলত আঁচনি নাই। আজি 1000 কোটি টকা পেকেজ পাইছে, ঠিকাদাৰ মাতিছে আৰু ঠিকাদাৰকে কৈছে যে তুমি 10 কোটি টকাৰ স্কিম লৈ আহা, 50 কোটি টকাৰ ক'ৰবাত দলঙৰ স্কিমটো লৈ আহা। কিন্তু এই 1000 কোটি টকা BTC অঞ্চলৰ প্ৰত্যেকটা গাঁও অঞ্চলত প্ৰত্যেকটা ৰাইজত উপকাৰ হ'ব পৰাকৈ এটা পলিচি লৈ পেলাই বিভিন্ন আঁচনি দি ল'ব লাগে, তেনেকুৱা ধৰণৰ BPF দলৰ কোনো মানে আপোনাৰ কাৰ্যসূচী নাছিলে। ঠিক তেনেকুৱা ধৰণৰ কেন্দ্ৰৰ আঁচনিবিলাক অৱজ্ঞা কৰিছিলে। আজি 421 কোটি টকা মানে 2000 চনৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা মানে পাই আহিলে হয়, কিন্তু এবাৰ 2000 চনত পালে। 2000 চনত পোৱাৰ পিছত গোটেই কামবিলাক খেলি মেলি কৰি দি ফালে UC দিব নোৱাৰাৰ কাৰণে 2017, 18, 19 এই 3 বছৰ, 20ৰ কথাটো মই নকওঁ। গতিকে 3 বছৰ 421 কোটি টকাকৈ পাবলগীয়াটো আজি নাপালে। গতিকে কিছুমান ঠিকাদাৰবিলাকতো এনেই এডভান্সকৈ কাম কৰি লয়, তেওঁলোকেও চব ফচি আছে। ইয়াৰ বাদেও আপোনাৰ 14 ফাইনেন্সৰ একটা বছৰৰ পইচা মানে গোটেই লেপছ হৈ গ'ল, মানে BTC কোনো স্কিমে ঠিক কৰিব নোৱাৰিলে, কাৰণ যিহেতু পলিচি নাই। এইবিলাক পঞ্চায়ত VCDC লেভেলত যাবলগীয়া পইচা আছিলে, কিন্তু আমাৰ চিফ ডাঙৰীয়া আৰু BTCৰ EM ডাঙৰীয়াসকলে আপোনাৰ BTCতে মানে চেণ্ট্ৰেলি এই পইচাবিলাক মানে ডাইৰেক্ট নিজেহে খৰচ কৰিব যাওঁতে ব্লকবিলাকক দায়িত্ব নিদিয়াৰ কাৰণে, বিভাগবিলাকক দায়িত্ব নিদিয়াৰ কাৰণে, জিলাবিলাকক নিদিয়াৰ কাৰণে, সমষ্টি ৱাইজ স্কিম নলোৱাৰ কাৰণে আপোনাৰ সেইটো ডাঙৰ ঠিকাদাৰক ডাঙৰ মানে আঁচনি দি ফালে আজি UC দিব নোৱাৰা হ'ল আৰু ৰাইজে বঞ্চিত হ'ল। ইয়াৰ পিছত যিবিলাক মানে কাম কৰিছে, কিছুমান কেগ ৰিপৰ্টবিলাকত যিটো আহিছে, এইবিলাক খুবেই মানে ৰাইজৰ কাৰণে মানে চিন্তনীয় বিষয়। কাৰণ পেঞ্চনৰ পইচা, বুঢ়া বুঢ়ী পেঞ্চন 250 টকাকৈ না কি পায় মাহত, ইয়াৰ পইচাই দি ছাতি কিনি ফালে, টৰ্চ কিনি ফালে এই পেঞ্চনাৰবিলাকক বিলাই দিছে। আৰু যিটোৰ দাম মাৰ্কেটত 250 টকা, সেইটো আপোনাৰ 850, 900 এনেকুৱা ধৰণৰ ৰেটটো ধৰিছে। আৰু আমাৰ মানে প্ৰায় 2500 মান টকা পেঞ্চনাৰবিলাকে পায়, কিন্তু ছাতি এখন দিয়াৰ পিছত এওঁলোকৰ পইচাটো মানে নিদিলে, মানে পেঞ্চনৰ ইমানলৈকে হৈছে। বাকী 150 টকাৰ মেডিকেটেড আঁঠুৱা, যিটো ৱৰ্ল্ডত এটাই কোম্পানী, এই 150 টকাৰ আঁঠুৱাবিলাক 1100 টকা পৰ্যন্ত ৰেটত আপোনাৰ ছাপ্লাই দিছে। আপোনালোকে চবে জানে 25 টকাৰ বিস্কিট আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত অংগনবাড়ী চেণ্টাৰবিলাকত, যিটো আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে পঠাইছিলে, 45 টকা ৰেটত মানে বিস্কুট কিনা দেখুৱাইছে।